অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ। মই খুব আবেগিক হৈ গ'লো, মই চকু পানী ওলাই গ'ল জানা নাই। এতিয়াও আবেগিক হৈ আছো এইকাৰণে যে মই এই শাখাটোৰ এজন সম্পাদক আৰু মই কেন্দ্ৰীয় সম্পাদকো। সেইটো এটা মোৰ কাৰণে খুব ডাঙৰ কথা। আমি চাহ উদ্যোগটোৰ উন্নতিৰ কাৰণে আজি আমি সংকল্প ল'ব লাগিব সকলোৱে পুনৰবাৰ, যাতে চাহ উদ্যোগটোক আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমি গুণগত চাহ প্ৰস্তুত কৰিব লাগিব আৰু চাহ উদ্যোগটো উত্তৰণৰ কাৰণে আমি দেহেকে লাগিব। পচন্দ আল্টিমেট ব্লগৰ আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ মই বৰডুবিৰ আমাৰ যি অসম চাহ কৰ্মচাৰী সংঘ আছে তাৰ টিংৰাই শাখাৰ আজি 63 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন অৰ্থাৎ 10 জানুৱাৰী 2026 চনত অনুষ্ঠিত কৰিছে। গতিকে সেই কাৰ্যসূচীত আমি আহিছোঁ আৰু এই কাৰ্যসূচী যথেষ্ট ভাল হ'ব। টিংৰাই শাখাৰ 32খনতকৈ ওপৰত চাহ বাগিচাত অংশগ্ৰহণ কৰিছে, প্ৰতিনিধিসকল আহিছে, সকলো আহি উপস্থিত হৈছে। অনুষ্ঠানটো বহুত ধুনীয়া হ'বলৈ গৈ আছে। গতিকে অনুষ্ঠানটোত কি কিনো আছে কাৰ্যসূচী সকলোখিনি দেখাম। আৰু যদি আপোনালোকে ভিডিঅ'টো এতিয়া চাই আছে অসম চাহ কৰ্মচাৰী সংঘৰ পৰা, তেনে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। বৰডুবিৰ পৰা মই ভিডিঅ'টো আপোনালোকক দি আছোঁ। টিংৰাই শাখাৰ এয়া 63 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন। গতিকে ইয়াৰ পৰা আপোনালোকক আদৰণি জনাইছোঁ ভিডিঅ'টোলৈ। ভিতৰলৈ যাওঁ তাৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু কিমান মানুহ ইতিমধ্যে আহি পাইছে, তেখেতসকলৰ বাহনসকল ইয়াত ৰখাৰ ব্যৱস্থা কৰিছে। এইফালে ধুনীয়াকৈ গোটেই বাউণ্ডেৰীটো ধুনীয়াকৈ বনাই দিয়া দেখা পোৱা গ'ল আৰু সুন্দৰ মানে এটা পৰিৱেশৰ মাজত আজি অনুষ্ঠানটো কৰা হৈছে। গতিকে ভিতৰলৈ যাওঁ বলক আৰু অনুষ্ঠানটো আমি দেখাবলৈ চেষ্টা কৰোঁ। ভিতৰলৈ সোমাই অহাৰ লগে লগে আপোনালোকক কথা এটা জনাব বিচাৰিছোঁ যে বৰডুবি যি আমাৰ শাখা আছে সেই শাখাৰ যি সম্পাদক তেখেতেই হৈছে আমাৰ অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সম্পাদক শ্ৰীযুত ঋষভ কলিতাদেৱ। তেখেতকো লগ পাম, তেখেতৰ পৰা কিছু কথা মূল্যৱান কথা জানিবলৈ চেষ্টা কৰিম আৰু পৰিৱেশটোৰ লগত জড়িত থাকিব। ভিডিঅ'টো আপোনালোকে যদি চাই আছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইফালে মধুটিঙৰ পৰা এইফালে ঠাণ্ডা আহিছে আৰু এইফালে বুলবুল আৰু আমাৰ লম্বকে আছে। ভাল হ'ব আজি ধুনীয়া এটা আমি ভিডিঅ' ইয়াৰ পৰা দিম বুলি ভাবিছোঁ, যিহেতু আমাৰ নিজৰ অনুষ্ঠান। চাব কেনেকুৱা পাব, চাওঁ ভিতৰৰ প্ৰগ্ৰামবোৰ আৰু অনুষ্ঠান কিছুমান আছে সকলোখিনি দেখাম। চাব ভিডিঅ'টো জড়িত থাকিব, অকণমান দীঘল হ'ব পাৰে বাট কিছু জানিবলগীয়া কথা আজি। বন্ধুসকল, যিহেতু ভিতৰলৈ আহিলোঁ আৰু লগ পাম আমি এতিয়া কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী ঋষভ কলিতাদেৱক। তেখেতৰ পৰা জানিব বিচাৰিম আজি যিহেতু আমাৰ শাখাৰ 63 যি সাধাৰণ সভা সেয়া অনুষ্ঠিত কৰিছে, সেই অনুষ্ঠিত কৰা সাধাৰণ সভাত তেখেতে দুআষাৰ জনাব আমাক। তেখেতলৈ চিনাকি হ'ম। সেইফালে আমাৰ নমস্কাৰ জনালোঁ দাদা। নমস্কাৰ বসন্ত, ভালে আছা? ভালে আছোঁ দাদা। দাদাৰ পৰা জানিব বিচাৰিম দাদা, আজি আপোনালোকৰ অনুষ্ঠানটো যিহেতু 3 বছৰৰ মূৰত কৰা হয়, 63 আমাৰ আজি অনুষ্ঠান কাৰ্যসূচী আছে, গতিকে আপোনাৰ কেনেকুৱা অনুভৱ? আজি কেন্দ্ৰীয় সমিতিৰ পৰা আপুনি আহিছে, লগতে শাখাৰ আপুনি সাধাৰণ সম্পাদক, গতিকে কেনেকুৱা অনুভৱ দাদা? এটা খুব সুন্দৰ অনুভৱ। আচলতে আজি স্মৃতিমান দেখিছাই, স্মৃতিতৰ্পণত মোৰ খুব আবেগিক হৈ গ'লো, মোৰ চকু পানী ওলাই গ'ল জানা নাই। এতিয়াও আবেগিক হৈ আছোঁ এইকাৰণে
যে মই এই শাখাটোৰ এজন সম্পাদক আৰু মই কেন্দ্ৰীয় সম্পাদকো সেইটো এটা মোৰ কাৰণে খুব ডাঙৰ কথা আৰু আমাৰ টিংৰা শাখাৰ যিবোৰ সদস্য এই সদস্যসকলৰ ইমান আন্তৰিকতা ইমান সহযোগ যোৱাকালি ৰাতি 12টা বজালৈকে তেওঁলোকে নিজে নিজে কাকো ক'ব লগা হোৱা নাই কাম কৰি আছে আজি ৰাতিপুৱা সকলোৱে নিজে নিজে লাগি আছে এটা স্বতঃস্ফূৰ্ত যিটো সহযোগ এই সহযোগে আমাৰ সংগঠনক আগবঢ়াই নিছে বিশেষকৈ টিংৰা শাখাক তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি টিংৰা শাখাৰ কৰ্মচাৰীসকলে লগতে গোটেই অসমৰ চাহ কৰ্মচাৰীসকলে আমি চাহ উদ্যোগটো উন্নতি বিচাৰোঁ আমি চাহ উদ্যোগটো উন্নতিৰ কাৰণে আজি আমি সংকল্প ল'ব লাগিব সকলোৱে পুনৰবাৰ যাতে চাহ উদ্যোগটোক আমি আগবঢ়াই লৈ যাব পাৰোঁ আমি গুণগত চাহ প্ৰস্তুত কৰিব লাগিব আৰু চাহ উদ্যোগটো উত্তৰণৰ কাৰণে আমি দেহেকে লাগিব লাগিব কাৰণ এটাই চক্ৰই চাহ উদ্যোগটোক আপোনাৰ ধ্বংস কৰাৰ কাৰণে লাগি আছে এই চক্ৰটোক আমি প্ৰতিহত কৰিব লাগিব তেওঁলোকে যাতে চাহ উদ্যোগটোক ধ্বংস কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব সেই সংকল্প আজি ল'ব লাগিব দ্বিতীয় কথাটো আমি চাহ উদ্যোগটো উত্তৰণৰ কাৰণে দুটামান কথা নতুনকৈ চিন্তা কৰিব লগা হৈছে এটা হ'ল মালিক পক্ষই ডিমাণ্ড চাপ্লাই কথা কৈ আছে যে বাহিৰৰ চাহ আমাৰ অসমলৈ ভাৰতবৰ্ষলৈ অনায়াসে আহি আছে আৰু সেই চাহ ভাৰতৰ বা অসমৰ চাহ বুলি ব্ৰেণ্ডিং কৰি আকৌ বাহিৰলৈ গৈ আছে এই বস্তুটো যদি বন্ধ কৰিব নোৱাৰো বা চৰকাৰে যদি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু চাহ উদ্যোগটো অনিশ্চয়তাত থাকিব সেইটো ডাঙৰ কথা 3 নম্বৰ কথা দায়িত্ব চবৰে আছে অকল কৰ্মচাৰীসকলৰ নহয় মালিক পক্ষৰ দায়িত্ব আছে শ্ৰমিক কৰ্মচাৰীৰ দায়িত্ব আছে চৰকাৰৰ দায়িত্ব আছে আৰু সাধাৰণ জনসাধাৰণৰ দায়িত্ব আছে কাৰণ এই কাৰণে সাধাৰণ জনসাধাৰণৰ দায়িত্ব আছে বুলি কৈছে যে 200 পইচাৰ চাহ উদ্যোগ 10 লাখ মানুহ নিহিত হৈ আছে এই কাৰণে কৈছো যে আমাৰ ভাৰতবৰ্ষৰ টি কনজাম্পচনটো চবতকৈ কম পৃথিৱীৰ যদি অন্যান্য দেশবিলাক চাওঁ প্ৰত্যেকখন দেশতে টি কনজাম্পচন বহুত বেছি 1.5 কেজি 2 কেজি 2.5 কেজি 3 কেজি লৈকে আছে কিন্তু আমাৰ ভাৰতবৰ্ষৰ মানুহে খুব চাহ কম খায় আৰু তাতকৈ ডাঙৰ কথা আমাৰ ইয়ং জেনেৰেশ্যনৰ চাহ খাব নোখোজে খুব কম চাহ খায় আমাৰ মাত্ৰ পাৰ কেপিটা যদি ভাৰতবৰ্ষত চাওঁ আমি মাত্ৰ 780 গ্ৰাম বা 800 গ্ৰাম তাতকৈ চাহ নাখায় বছৰত এজন মানুহে কিন্তু ভাৰতবৰ্ষত আপোনাৰ বাহিৰত চাইনাত 1 কেজি 900 গ্ৰাম কেনিয়াত আপোনাৰ অন্যান্য দেশত 3 কেজি লৈকে আছে গতিকে আমাৰ মানুহখিনিয়ে চাহ খাব লাগিব টি বোৰ্ড হওক চৰকাৰ হওক বা আমি সকলোৱে চাহটোক প্ৰমোট কৰাৰ কাৰণে মানুহক চাহ খাবলৈ উদ্বুদ্ধ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু দাদা আৰু জানিব বিচাৰিম যিহেতু আমাৰ ইণ্ডাষ্ট্ৰিটো বহুত আগবাঢ়ি গৈছে ইয়াৰ লগতে কালচাৰেল ক্ষেত্ৰতো আমি কিছুমান পদক্ষেপ আপুনি লৈছেনে আপোনাৰ কেনেকুৱা আমি কৰি আছো আমি কালচাৰেল কাৰণে কৰি আছো আমি আমাৰ শাখাই বহাগ বিহু পাতো আমি আমাৰ বাগিচাৰ যিবিলাক কৰ্মচাৰী তেওঁলোকক গায়ক গায়িকা আছে যেনেকৈ আমাৰ বনিতা লোহাৰ তেখেতে এলবাম কৰাৰ কাৰণে আমি চলিয়াতক অনুদান আগবঢ়াইছো ভাল লাগিলে দাদাক লগ পালো বহুত ধুনীয়া ধুনীয়া অনুষ্ঠান আছে আৰু কাৰ্যসূচী বিভিন্ন আছে সকলোখিনি দেখাম এইফালে সীতাপুৰৰ পৰা আহিছে কোন আপোনাৰ নামটো হয় এইফালে আহিছে ধৰ্মজ্যোতি এইফালে আমাৰ ধুৰবোৰ আহিছে আৰু সুন্দৰকৈ বহুত ধুনীয়া চেহেৰা ল'ৰাটো আমি কিছুমান অনুষ্ঠানো এতিয়া পাৰ কৰিম লগতে চাব তেনেহ'লে ভিডিঅ'টো কিমান কেনেকুৱা পাই আছে জনাই যাব আৰু যদি ইণ্টাৰেষ্টিং লাগিছে তেনে শ্বেয়াৰ কৰিব নাপাহৰিব
কাৰ্যসূচীবোৰ চলি আছে লগতে মানে আমাৰ অভ্যৰ্থনা বিভাগটো চলি থাকিব লাগিব কাৰণ পেট পূজাটো চলিব লাগিব ন তাৰ বাবে এইসকল ব্যক্তি মানে বিশেষভাৱে জড়িত এইফালে দাদা বলোৰাম দা ন এইফালে আছে কাহিনী দা এইফালে আছে নয়ন দা নমস্কাৰ DLT ষ্ট্ৰবা এইফালে আছে আমাৰ খাটু দা একদম এতিয়া গভৰ্ণমেণ্টৰ মান দেই অলপ সাৱধানে কথা পাতিব লাগিব কৈ আছোঁ কেনেকুৱা হৈছে খাদ্য নহয় জানো মানে খাদ্যটো কেনেকুৱা আছে ধুনীয়া ন মাছ পেলোৱা নাই দিওঁতে পেলালে নিজেই মাছ আমি ইতিমধ্যে পতাকা উত্তোলন কৰি কিছু খতিয়ান খতিয়ান আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু বহুত থাকিব কৰিবলগীয়া যেনেকৈ উন্নয়নৰ ক্ষেত্ৰত আমাৰ সাধাৰণ পৰীক্ষা যিহতে তিনিপাত গল থাকিলে সময়ৰ অভাৱত আপোনালোকৰ সহায় সহযোগিতা আগবঢ়ালে নিশ্চয় নতুন সমিতিয়ে এই কামভাগিও সমাপ্ত কৰিব কৰিছে তেখেতসকলৰ পৰাই আপোনালোকে সভাপতি সম্পাদকৰ পৰা আৰম্ভ কৰি সকলোৰে নাম ক'ব লাগিব কিন্তু এটা কথা শাখালৈ প্ৰথমবাৰ নিৰ্বাচিত হৈ অহা কোনো ব্যক্তিৰ নাম আপোনালোকে শাখাৰ বিষয়ববীয়া হিচাপে নাম প্ৰস্তাৱ নকৰিব বিৰোধলৈ থাকিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ভগৱানে কৃপাৰে অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ 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 অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ জিন্দাবাদ বন্ধুসকল তেনেহ'লে মই ভিডিঅ'টো সামৰিব লৈছোঁ আজি অনুষ্ঠানটো আপোনালোকে চাই কেনেকুৱা পালে জনাব এটা সুন্দৰ অনুষ্ঠান আৰু এটা ধুনীয়া মানে টিঙা শাখাৰ এক অনুষ্ঠান য'ত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহিছিলে আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকো উপস্থিত আছিলে সুন্দৰ অনুষ্ঠানৰ মাজে কমিটিখন ধুনীয়াকৈ গঠন হ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই মই ভিডিঅ'টো ইয়াতে সামৰিব লৈছোঁ ধন্যবাদ